আজি দুপৰীয়াৰ সাজত তিলেৰে বনালোঁ। আহকচোন কেনেধৰণে বনালোঁ ভিডিঅ'টোৰ মাজলৈকে। প্ৰথমতে মই নহৰু, পিঁয়াজ, আদা, জলকীয়া, জালুক এনেকৈ এইখিনি মিক্সিত লৈ ল'লোঁ। লগতে তিলখিনি ভিজাই ৰাখিছিলোঁ, এইখিনিও ধুনীয়াকৈ পিচি ল'লোঁ। প্ৰথমতে মই কেৰাহীখন পাতি দিলোঁ, মিঠাতেলো গৰম হৈছিলে। এয়া মছলাখিনি ইয়াতে বহাই দিলোঁ। এতিয়া মই কিছু সময় ভালদৰে লৰাই থাকিব লাগিব। যিহেতু মই তিলখিনি আগতীয়াকৈ ভাজি লোৱা নাই, কেঁচা তিল, সেইকাৰণে মই কিছু সময় ভালদৰে ভাজি ৰাখিম। এইখিনি ভালদৰে মই লৰাই থাকিলোঁ। এইখিনি লৰাই থকাৰ পিছত নিমখ এচামুচ আৰু হালধি এচামুচ দি দিলোঁ। এতিয়া আকৌ ভালদৰে লৰাই থাকিম কিছু সময়। এনেদৰে কিছু সময় লৰাই থকাৰ পিছত বাতিটো আখলি অকণমান পানী দি আকৌ ভালদৰে লৰাই দিলোঁ। শুকাই অহাৰ পিছত আকৌ মই বেছিকৈ পানী দিলোঁ। এয়া উতলিবলৈ দিম। কিছু সময় উতলি অহাৰ পিছত গ্ৰেভিটো যেতিয়া শুকাই যাব তেতিয়া মই মাছখিনি দি দিম। এয়া মাছখিনি দি দিলোঁ। লগতে আটাইখিনি দি ভালদৰে অকণমান লৰাই দি উতলিবলৈ দিলোঁ। উতলি অহাৰ পিছত মই অকণমান নৰসিংহৰ পাত দিলোঁ। ইয়াতে ধনিয়াও দিব পাৰি। এনেকৈয়ে হৈ গ'ল দুপৰীয়াৰ সাজত। আজি এনেকৈয়ে খাম। এয়া সজালোঁ। এনেকৈ বাতিত আটাইখিনি সজাই এয়া মই ভাত আৰু পাপৰ ভাজি লগতে ভাতকেৰেলা ভাজি এনেকৈ আজি দুপৰীয়াৰ সাজত খালোঁ। আপোনালোকে কেনেদৰে খালে কমেণ্টত জনাব। ভাল লাগিলে শ্বেয়াৰ কৰিব, নতুনসকলে ফ'ল' কৰিব। ধন্যবাদ।